নিউজ ওয়ান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেখুৱা এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। আনৰ পিঠাৰে ভালদৰে বিহু পাতিছিল নৰাধম সিদ্ধাৰ্থই। অসমীয়াৰ প্ৰাণৰ আমঠু জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে গোলামী কৰা একালৰ চাল চিগা ভিকহু সিদ্ধাৰ্থ শৰ্মা নামৰ এই নৰাধমটোৱে জুবিন গাৰ্গৰ ধনেৰে জুবিন গাৰ্গৰ অলক্ষিতে মাটি বাৰী ফ্লেট হোটেল বটলিং প্লান্ট ক্ৰয় কৰাই নহয়, এইটো নৰাধমে গাৰ্লফ্ৰেণ্ডো কিনিছিল দেশবাসীৰ মৰমৰ শিল্পীগৰাকীৰ ধনেৰে। মহানগৰীৰ জু ৰোডৰ নিবাসী প্ৰতীক্ষা দাস নামৰ যুৱতীগৰাকীক জেৰা কৰাৰ পাছতেই এই বিস্ফোৰক তথ্য উদ্ঘাটন কৰে মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বাধীন এছআইটিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰতীক্ষা দাস নামৰ এই যুৱতীগৰাকী হৈছে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ গাৰ্লফ্ৰেণ্ড। সিদ্ধাৰ্থৰ মোবাইলত সঘন বাৰ্তালাপ আৰু বিত্তীয় লেনদেনৰ তথ্য পোহৰলৈ অহাত এছআইটিয়ে সন্দেহৰ আওতাত ৰাখিছিল যুৱতীগৰাকীক। ছিংগাপুৰৰ পৰা আহি আত্মগোপন কৰি থকা সময়ত ফেচবুকত অনা অসমীয়া সিদ্ধাৰ্থই জুবিন অনুৰাগীসকলক উদ্দেশ্যি আপলোড কৰিছিল অসমীয়াত লিখা এখন বিশেষ চিঠি। অসমীয়াত এটাও ভুল নোহোৱাকৈ সিদ্ধাৰ্থক উক্ত চিঠিখন কোনে লিখি দিছিল বুলি জেৰা কৰাত সিদ্ধাৰ্থই প্ৰতীক্ষা দাস নামৰ যুৱতীগৰাকীৰ তথ্য প্ৰকাশ কৰিছিল। এই সূত্ৰেই এছআইটিয়ে যুৱতীগৰাকীক তলব কৰি জেৰা কৰাৰ পাছতে সিদ্ধাৰ্থৰ সম্পত্তিৰ আন এক বিস্ফোৰক তথ্য পোহৰলৈ আহে। প্ৰতীক্ষা দাসে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰাই নহয়, সংশ্লিষ্ট চিঠিখনো লিখি দিয়াৰ কথা স্বীকাৰ কৰিছে। পূৰ্বে জিঅ' কোম্পানীত সাধাৰণ এটা পোষ্টত চাকৰি কৰা প্ৰতীক্ষাৰ বেংক একাউণ্টত বৃহৎ অংকৰ ধন জমা থকাক লৈ প্ৰশ্ন কৰাত সেই ধনৰ এটা অংশ সিদ্ধাৰ্থই দিয়াৰ কথাও স্বীকাৰ কৰে। ইমানেই নহয়, সিদ্ধাৰ্থই তাইৰ নামত গুৱাহাটীত 3টাকৈ ফ্লেট ক্ৰয় কৰি উপহাৰ দিয়াৰ লগতে জন্মদিনত স্কুটি উপহাৰ দিয়াৰ কথাও অকপতে স্বীকাৰ কৰিছে নৰাধম সিদ্ধাৰ্থৰ গাৰ্লফ্ৰেণ্ড প্ৰতীক্ষা দাসে। জুবিনৰ কষ্টোপাৰ্জিত ধনেৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কেনেদৰে প্ৰেয়সীৰ জৰিয়তে বিনিয়োগ কৰিছিল সেই তথ্য অভিযোগনামাত উল্লেখ কৰিব বুলিও এছআইটিৰ সূত্ৰটোৱে জানিবলৈ দিছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।